নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মধুনাথে আজি আপোনালোকৰ সন্মুখত লৈ আহিছোঁ আহিন মাহত জন্ম হোৱা জাতক জাতিকাবোৰনো কেনেকুৱা আৰু তেওঁলোকৰ আয়ু কিমান হ'ব সেই বিষয়ে আলোচনা কৰিম। ঠিক আছে, এতিয়া শুনি থাকক। আৰু আপোনাৰ জীৱনত সদায় মা লক্ষ্মীৰ কৃপা পাই থাকিবলৈ আপুনি কমেণ্টত জয় মা লক্ষ্মী নিশ্চয় লিখক। এতিয়া শুনক, আহিন মাহত জন্ম হোৱা প্ৰথমতে জাতকৰ কথা কৈছোঁ। জাতকবোৰনো কেনেকুৱা হয়। আহিন মাহত জন্ম হ'লে জাতক সৰল মানে চিধা সাধা, শান্ত, আনন্দপ্ৰিয় আৰু সৌভাগ্যৰ অধিকাৰী হয়। আহিন মাহত জন্ম হোৱা জাতকবোৰ চিধা সাধা, শান্ত আৰু আনন্দত থাকি ভাল পায়। এওঁলোকৰ ভাগ্য খুব ভাল হয়। সৰলতা আৰু আনক উপকাৰ কৰাটো এওঁলোকৰ ধৰ্ম। মানে আত্মীয় কুটুম, এওঁলোকৰ যিখিনি আত্মীয় কুটুম আছে তেওঁলোকৰ প্ৰিয় হয় আৰু খৰচ বিলাসী হয়, খৰচ কৰি ভাল পায়। মানে শতকৰা 90% মানে 90% খৰচ কৰে, 10% খৰচ নকৰিবও পাৰে, 90% মানে খৰচ কৰি ভাল পায়। এওঁলোকৰ অনেক শত্ৰু থাকে যদিও বিশেষ ক্ষতি কৰিব নোৱাৰে। মানে আহিন মাহত জন্ম হোৱা জাতকৰ শত্ৰু আছে, বহুত আছে, কিন্তু কোনো ক্ষতি কৰিব নোৱাৰে। এওঁলোকৰ মানে ভ্ৰমণৰ সুযোগ পায়, ঘূৰিবলৈ পায়। ভ্ৰমণ কৰিলে এওঁলোক লাভৱান হয়, মানে ভ্ৰমণ কৰিলে এওঁলোকৰ লাভ হয়। 3 বছৰ, 14 বছৰ, 32 বছৰ আৰু 50 বছৰ বয়সত এওঁলোকৰ বিপদৰ ভয় থাকে। কটা গ'লে 65 বছৰ 65 ইয়াৰ্ছ পৰ্যন্ত পৰমায়ু পায়। এতিয়া আহিছোঁ আহিন মাহত জন্ম হোৱা জাতিকা মানে মহিলা আৰু ফিমেল মহিলাবোৰ কেনেকুৱা হয়। সৎ মানে উচিতত থাকে আৰু সৰল মানে সহজ সৰল হয়। স্বাস্থ্যৱতী মানে দেহা পানী ভাল, বেমাৰ আজাৰ কম হয় আৰু মধুৰ ভাষিনী হয়, মানে মিঠা মিঠা কথা ক'ব জানে আহিন মাহত জন্ম হোৱা জাতিকাবোৰে। এওঁলোক স্বামীৰ খুব প্ৰিয় হয়, মানে এওঁলোকক স্বামীয়ে বহুত মৰম কৰে। স্বামীৰ কথাকেই এওঁলোকে বেদ বাক্য বুলি মানি লয়। যিসকলৰ আহিন মাহত জন্ম হৈছে ছোৱালী, তেওঁলোকে মানে স্বামীৰ কথাই যেন মানে ভগৱানৰ কথা মানে হুকুম পালন কৰে, স্বামীক বহুত মানে। এওঁলোক চতুৰ মানে বুদ্ধিয়ক, পৰিশ্ৰমী আৰু শিশুপ্ৰিয় হয়। এওঁলোকে বহুত কষ্ট কৰিব পাৰে আৰু সৰু ল'ৰা ছোৱালীক বিৰাট মৰম কৰে, মানে বহুত ভাল পায়। অলপ কথাতেই এওঁলোকৰ খং উঠে, কিন্তু এওঁলোকৰ মানে সৰু সৰু কিবা কথাতেই খং উঠে, কিন্তু বুজালে বুজি পায়, সিমান মানে অবুজনো নহয়। এওঁলোকৰ প্ৰথম আৰু শেষ জীৱনত সুখৰ হয়, মানে সৰুকালত আৰু বৃদ্ধকালত সুখ, মাজৰ কালত অলপমান কিবা দুখ থাকিব পাৰে। এওঁলোকৰ 6 বছৰ, 17 বছৰ আৰু 32 বছৰ বয়সত বিপদৰ ভয় থাকে আৰু কটা গ'লে 65 বছৰ পৰ্যন্ত পৰমায়ু পায়। মানে চিধা কথাত ক'বলৈ গ'লে আহিন মাহত জন্ম হোৱা জাতক জাতিকাবোৰ তীক্ষ্ণ বুদ্ধিসম্পন্ন। মানে আহিন মাহত জন্ম হোৱা জাতক জাতিকাবোৰ বিৰাট বুদ্ধিয়ক, শাস্ত্ৰজ্ঞ, মানে ধৰ্মৰ ৰীতি নীতিৰ কথা বহুত জানে। ৰাজপূজিত, ভক্ত, মানে বিৰাট ভক্ত হয়। তাৰপিছত ধনী হয়, ধনী হ'বই। দানী, মানে দান কৰিও ভাল পায়। স্ত্ৰী সুখী, মানে এওঁলোকৰ মানে স্ত্ৰীৰ পৰা সুখ পাব, মানে বা পুৰুষ হ'লে মানে স্ত্ৰীৰ সুখ আৰু স্ত্ৰী হ'লে পুৰুষৰ সুখ পাব। নৃত্য গীত প্ৰিয়, মানে গান বাজানা এওঁলোকে গাব নোৱাৰিলেও শুনি ভাল পায়। আহিন মাহত জন্ম হোৱা জাতক জাতিকাবোৰ আপোনালোকৰ ভাগ্যৰ বিষয়ে জানিলে, এই ভিডিঅ'টোৰ দ্বাৰা আপোনাৰ যদি অকণমানো উপকাৰত আহিছে তেন্তে লাইক এটা কৰি কমেণ্টত জয় মা লক্ষ্মী লিখিবলৈ নাপাহৰিব। আপুনি যদি চেনেলটোত নতুনকৈ আহিছে তেন্তে চেনেলটোত জইন কৰিব, আন 10জনলৈ শ্বেয়াৰ কৰি দিব। আপোনাৰ জীৱনটো যেন সুখৰ হয় তাৰে কামনা লৈ আজিলৈ বিদায় লৈছোঁ। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।